5টা হাতেদি দেখাই দিয়কচোন বাইদেউ 7টা বজাত ঘৰৰ পৰা ওলাইছে ইয়ান 8টাত পাইছে ঠিক আছে আজি এতিয়া চেকখন লৈ যাব লাগিব না নালাগে কোনে কোনে আজি চেকখন নললেও হ'ব হাত ডাঙকচোন বাইদেউহঁতক নালাগে আজি আচ্ছা কাক কাক আজি লৈ যাব লাগিব হাত ডাঙক সবে লৈ যাবই লাগিব আজি আপোনালোকে আজি লৈ যাব না কালি ললে হ'ব আজিয়ে ল'ব লাগিব ঠিক আছে কি কৈছা মই শুনা নাই কিবা এটা কৈছে আৰু শুনা নাপাই নহয় ইমান দূৰ ঠিক আছে আজি সবে চেকখন লৈ যাব পাৰিব সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী টিহু সমষ্টিৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া হিমানী মজুমদাৰ ডাঙৰীয়ানী গীতুমণি বৈশ্য ডাঙৰীয়ানী জয়ন্ত বুজৰ বৰুৱা পুলক শৰ্মা ভাস্কৰ শৰ্মা শেৱালী বৰ্মন ৰুবি দাস দিলীপ বৰ্মন গোবিন্দ কলিতা শৈলেন কলিতা সীমান্ত মেনা জিলায়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমাৰ টিহু সমষ্টিৰ আইমাতৃসকলৰ বাবে এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন আজি আমাৰ টিহু সমষ্টিৰ মুঠ 33,431 গৰাকী হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক লাভ কৰিব ইয়াৰ 32,833 গৰাকী গাঁও অঞ্চলৰ আৰু 598 গৰাকী নগৰ অঞ্চলৰ আমি বহু দিনৰ পৰা অপেক্ষা কৰিছিলো যে আমাৰ মহিলা উদ্যমিতা অভিযানৰ টকা বা চেক আমি কেতিয়া লাভ কৰিম টিহু সমষ্টিত আমি আগতে ঠিক কৰি থৈছিলো যে আমি 19 নৱেম্বৰৰ দিনা আমি সামতালৈ আহিম আৰু ইয়াতে আইমাতৃসকলক আমাৰ উদ্যমিতা অভিযানৰ চেক আমি বিতৰণ কৰিম অসমৰ ইতিমধ্যে আমি 40টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছো আৰু 8 লাখ মহিলাই ইতিমধ্যে নিজৰ টকা বেংকৰ পৰা উইথড্ৰ কৰি বিভিন্ন কামত এই টকা ইতিমধ্যে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে এই আঁচনিখন এখন খুব ভাল আঁচনি আৰু এই আঁচনিখনৰ পৰা মহিলাসকলে অহা
তিনিটা বছৰত আৰু বিভিন্ন ধৰণে উপকৃত হ'ব। কেইদিনমান আগতে আমি যেতিয়া বিহালী, নলবাৰী, ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ, বিহাৰত চৰকাৰে টিভি আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ। আমি তেওঁলোকক কৈছিলোঁ যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা। এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিলে যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি, বাতৰি কাকত, অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে। যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে। ইয়াৰ আগতে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, আমাৰ পৰা অৰুণোদয় আঁচনি ছত্তীশগড়, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এই ধৰণৰ ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাৰ পৰা শিকি অৰুণোদয় আঁচনি নিজৰ ৰাজ্যত ৰূপায়ণ কৰা আৰম্ভ কৰিছিলে। কেইদিনমানৰ পৰা আমি অসমত আৰম্ভ কৰা নিযুত মইনা আঁচনিখনৰ বিষয়েও ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিছে। অৰ্থাৎ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলক সমাজৰ সন্মুখলৈ লৈ অহাৰ ক্ষেত্ৰত আজি আমাৰ অসমত যোৱা 5 বছৰত আমি যিবোৰ আঁচনি ৰূপায়ণ কৰিছোঁ সি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে আৰু সমগ্ৰ দেশে এই আঁচনিৰ ওপৰত চকু ৰাখিছে। আপোনালোকে ভিডিঅ'টো দেখা পাইছিলে। এই ভিডিঅ'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমি দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব বিচাৰো। মোদী ডাঙৰীয়াই যেতিয়া 3 কোটি মহিলাক লাখপতি বনাব খুজিছে, বেংকৰ পৰা সহায় কৰিছে, বিভিন্ন আঁচনি দিছে, আমি ভাবিছিলোঁ যে অসমত আমি 30 লাখ অন্তত মহিলাক লাখপতি বাইদেউ বনাব পাৰো নেকি। আমাৰ মহিলাসকলে কাম কৰিব বিচাৰে, আমাৰ মহিলাসকলে ঘৰখন চলোৱাৰ লগতে ঘৰখনৰ অৰ্থনৈতিক উন্নতিটো সহায় আগবঢ়াব খোজে আৰু সেই কাৰণে আমাৰ অসমত আজি 4 লাখ আত্মসহায়ক গোট গঠন হৈছে। 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে।
সপ্তাহত মিটিং পাতিছে, CLF বনাইছে, ভিঅ বনাইছে, মহিলাসকলে সখী হৈছে, বেংকৰ লগত অহা যোৱা কৰিছে। আৰু আজি আমাৰ অসমত মহিলাসকলে বেংকৰ পৰা 21,000 কোটি টকা বেংকৰ পৰা এই গোটসমূহে লোন লৈছে আৰু 99% লোন সময়ত উভতাই দিছে। তাৰ মানে আমাৰ মহিলাসকলক আমি যদি আগবঢ়াই দিব পাৰো, প্ৰতিগৰাকী মহিলা সফল হ'ব পাৰে, তাৰ প্ৰমাণ ইতিমধ্যে আমি দেখা পাইছো। আমি চিন্তা কৰিছিলো যে গোটৰ জৰিয়তেও মহিলাসকলক সহায় কৰিম আৰু ব্যক্তিগতভাৱেও আমি যদি মহিলাসকলক আগবঢ়াই দিব পাৰো, আমাৰ মহিলাসকলে অহা 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আৰু মহালাখপতি বাইদেউ হ'ব পাৰিব। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে। আৰু মহালাখপতি বাইদেউ মানে কি? যাৰ ব্যৱসায় আমাৰ বছৰত 10 লাখ টকালৈকে যাব পাৰে। কেতিয়াবা কেতিয়াবা গুৱাহাটীৰ সাংবাদিকসকলে চিন্তা কৰে যে লাখপতি বাইদেউ হ'ব পাৰে জানো? এইবিলাক চৰকাৰে এনেই কৈ থাকে। সেইকাৰণে এই মিটিংবিলাকত মহিলাসকলৰ উৎসাহ আৰু মহিলাসকলৰ উপস্থিতি আজি সকলোৰে চকু খুলিছে আৰু আজি সকলোৱে অসমীয়া মহিলাৰ শক্তিও দেখা পাবলৈ আৰম্ভ কৰিছে। আজি মই বহুত দূৰৰ উদাহৰণ দিব নোখোজো। আমাৰ টিহুৰ মাখিবাহাৰ দীপামণি কলিতা বাইদেউ, তেওঁ 2020 চনৰ মাৰ্চ মাহত অসমী বন উদ্যোগ স্থাপন কৰিছিল। অৰ্জুনগুৰি, আমলখিগুৰি এই গোটেইবোৰ তেখেতে বিক্ৰী কৰি আজি বাইদেৱে মাহত 30,000 টকা উপাৰ্জন কৰে। ঠিক তেনেকৈ নন্নাতাৰীৰ ৰুমি তালুকদাৰে গাই গৰু পালনৰ জৰিয়তে মাহত 22,000 টকা আজি উপাৰ্জন কৰে। এই দুটাটো এটা উদাহৰণ, কিন্তু আমাৰ মাজত এনেকুৱা বহু মহিলা আছে যোনে ইতিমধ্যে কিবা নহয় কিবা এটা কাম হাতত লৈছে আৰু তাক আগুৱাই লৈ গৈছে। বহুতৰ মনত ইচ্ছা আছে যে ময়ো কৰিব খোজো, কিন্তু মন আছে, ধন নাই। কৰিব মন আছে, কিন্তু টকা পইচা নাই, কেনেকে কৰো? আজিলৈকে কোনেও চিন্তা কৰা নাছিল যে আমাৰ মহিলাসকলক আমি যদি সহায় কৰো, মহিলাসকল আগবাঢ়ি যাব পাৰিব। আগত চৰকাৰবিলাকে কি ভাবিছিল? ইলেকশ্যন আহিব, ধুতি দি দিম, লুঙি দি দিম, সূতা দি দিম, কম্বল দি দিম, আমি ইলেকশ্যনত ভোট পাম, ইলেকশ্যনত জিকিম। কিন্তু আমি ধুতি, লুঙি, সূতা, কম্বল এইবিলাক আমি বাদ দিছো। আমি মহিলাক লাখপতি কেনেকে বনাব পাৰো তাৰ আজি আমি চিন্তাত আগবাঢ়িছো। আজি আপোনালোকে দেখিছে
লাখপতি বাইদেউৰ আঁচনি, অৰুণোদয়ৰ আঁচনি, ছোৱালীবিলাকে স্কুটি লৈ কলেজত যোৱা, চাইকেল লৈ স্কুলত যোৱা। আজি আমাৰ অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ ৰূপান্তৰ হৈছে। ছেপ্টেম্বৰ মাহত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। ছেপ্টেম্বৰত মই য'তে মিটিঙত যাওঁ মোক পুৰুষবিলাকে সোধে যে ছাৰ অৰুণোদয় কেতিয়াও দিব, এইবাৰ পইচাটো সোমোৱা নাই 10 তাৰিখে। তেতিয়া মই চিন্তা কৰিলোঁ যে পুৰুষৰ লগত অৰুণোদয় কি সম্পৰ্ক আছে, ইহঁতি কিয় খবৰ লয় অৰুণোদয়। তেতিয়া মই লাহে লাহে বুজিলোঁ যে পৰিয়ালটো চলাবৰ কাৰণে এই 1250 টকাই আমাক বহুত সহায় কৰে। 10 তাৰিখে অৰুণোদয় আহিব, আমাৰ মা বৌসকলক গিৰিয়েকসকলে 8 তাৰিখৰ পৰাই মনত পেলাই থাকে, এই 10 তাৰিখ আহিব হৈছে দেই বুলি, হয়নে নহয়? তাৰ মানে অৰুণোদয় আঁচনি আজি মহিলাসকলৰ ঘৰত সন্মান বৃদ্ধি কৰিছে। আজি পুৰুষজনেও ভাবে যে 10 তাৰিখ আহিব, 1250 টকা মোৰ ঘৰৰ মহিলাগৰাকীয়ে পাব, আৰু বেংকলৈ গৈ আপোনালোকে টকাটো লৈ আহি কোনো বেয়া কামত খৰচ নকৰে, ঘৰখনৰ কাৰণে খৰচ কৰে। কাৰণ মহিলাই এটা টকাও অবাবত ব্যয় নকৰে, যি টকা পায় গোটেইখিনি ঘৰৰ কামত লগাই দিয়ে। আমি যদি পুৰুষক কোনোবা 1000 টকা দিয়ে, 1000 টকাটো ঘৰ পাওঁতে পাওঁতে 600 টকা হৈ গৈ। বন্ধুৰ লগত বহিলোঁ, চাহ খালোঁ, হোটেলত বহিলোঁ। কিন্তু মহিলাক যদি আমি টকা দিওঁ, 100 টকাই গৈ ঘৰ পাবগৈ, 1 টকাও তাতে কমাৰ প্ৰশ্ন নুঠে। ঘৰৰ পৰাই পিঠা বনাই লৈ আহিব, ইয়াতে বহিব, লাগিলে একো নোখোৱাকৈ যাম, বাছত যাম, খোজকাঢ়ি যাম, 1 টকাও মহিলাসকলে অপব্যৱহাৰ নকৰে। সেইকাৰণে মোক মাজে মাজে কয় আপুনি মহিলাকে আঁচনি দি থাকে। মই বোলো মাৰ পেটৰ পৰা জন্ম হৈছোতো মহিলাকেতো দিব লাগিব না, হয়নে নহয়? কিন্তু আচল কথাটো হ'ল মহিলাক আমি এই কাৰণে দিওঁ, মহিলাই এটকা ঘৰলৈকে লৈ যাব, কেতিয়াও সি 50 পইচা হৈ নাযায়, কেতিয়াও টকা অপব্যৱহাৰ নহয়। সেইকাৰণে পৰিয়ালৰ কাৰণে আমি যি টকা দিওঁ সদায় মহিলাৰ একাউণ্টত দিব লাগে, যাতে 100 টকাই গৈ ঘৰ পাব পাৰে। আজি আমি উদ্যমিতা অভিযানৰ বিষয়ে আলোচনা কৰোঁতে আমি ভাবিছিলোঁ যে প্ৰথমতে আমি মহিলাসকলক 10,000 টকাকৈ দিম। কিমান মহিলা? 40 লাখ মহিলা, 4,000 কোটি টকা লাগিব। মই যেতিয়া ফৰ্ম বিলাব দিছিলোঁ, আমাৰ মন্ত্ৰীসকলেও বিধায়কসকলেও বিশ্বাস কৰা নাছিল যে 10,000 টকা আমি দিব পাৰিম, কাৰণ 4,000 কোটি টকা লাগিব। তেওঁলোকে ভাবিছিলে যে ইলেকশ্যনত ভোট ল'বৰ কাৰণে আমি এই ফৰ্মবিলাক দিছোঁ। কংগ্ৰেছেতো প্ৰচাৰো কৰিলে যে এইবিলাক মহিলাসকলক ঠগাব, কোনেও টকা নাপায়। 2-এগৰাকী মহিলাক কংগ্ৰেছবিলাকে জোকায়ো থাকে, এই 10,000 পালি নেকি বুলি, মিটিঙত যে গৈ আছ বিজেপিৰ। কিন্তু এতিয়া নকয়, কাৰণ দেখা পালে যে সকলো মহিলাই 10,000 টকা পাব আৰম্ভ কৰিছে। কিন্তু 10,000 শেষ নহয়। মই আপোনালোকক ক'ব খোজো, এই আঁচনিখন বহুত দূৰ আগুৱাব।
আসাম টক্স আপোচবিহীন অসম কণ্ঠ